মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 2 থকা ইলি গোজ টু স্কুল এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো মনোযোগেৰে চাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি প্ৰথম শ্ৰেণীৰ ইংৰাজী আৰু অসমীয়াৰ বাকিবোৰ ভিডিও এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকত ক্লিক কৰি সেইবোৰ ভিডিও চাবা। নহলে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিও চাবা। আৰু তোমালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা। প্ৰথমতে কি কৈছে লেটস লিসেন টু এ স্টোৰী। লেটস মানে আহা আমি, লিসেন মানে হৈছে শুনো, টু এ স্টোৰী মানে এখন গল্প। আহা আমি এখন গল্প শুনো। গল্পখনৰ নাম কি? ইলি গোজ টু স্কুল মানে ইলিয়ে স্কুললৈ যায়। এই ছোৱালীজনীৰ নাম হৈছে কি? ইলি। ইলিয়ে কত যায়? ইলিয়ে স্কুললৈ যায়। এইখন হৈছে গল্পৰ নাম। প্ৰথমতে কি কৈছে ইলি ইজ ভেৰি হেপি মানে ইলি বৰ সুখী। হেপি মানে হৈছে সুখী। টুডে ইজ হাৰ ফাৰ্ষ্ট ডে। টুডে মানে হৈছে আজি। ইজ হাৰ ফাৰ্ষ্ট ডে মানে আজি তাইৰ প্ৰথম দিন। এৰ স্কুল মানে স্কুলত, বিদ্যালয়ত তাইৰ আজি প্ৰথম দিন। ইলিজ ফাদাৰ মানে ইলিৰ দেউতা। হেজ বট মানে আনিছে। এ নিউ স্কুল বেগ এটা নতুন স্কুল বেগ। ফৰ হাৰ তাইৰ বাবে মানে ইলিৰ দেউতাই তাইৰ বাবে এটা নতুন স্কুল বেগ আনিছে। হাৰ মাদাৰ মানে তাইৰ মা। হেজ বট মানে আনিছে। হাৰ এ স্কুল ইউনিফৰ্ম মানে তাইৰ মাকে তাইৰ কাৰণে এটা কি আনিছে? স্কুল ইউনিফৰ্ম মানে স্কুল যোৱাৰ কাৰণে কি আনিছে? স্কুলৰ ইউনিফৰ্ম আনিছে। তাৰপিছত কি কৈছে ইলি ৱেকস আপ আৰ্লি মানে ইলিয়ে ৰাতিপুৱাতে টোপনিৰ পৰা উঠিছে। সি ব্ৰাশেছ হাৰ টিথ তাইৰ টিথ মানে হৈছে দাঁত। তাইৰ দাঁতবোৰ কি কৰিছে? ব্ৰাছ কৰিছে। এণ্ড হেজ হাৰ বাথ আৰু তাই কি কৰিছে? গা ধুইছে। সি গেটছ ড্ৰেছড মানে তাই কি কৰিছে? ড্ৰেছ মানে চোলা পিন্ধিছে। এণ্ড ইটছ হাৰ ব্ৰেকফাষ্ট আৰু তাইৰ ব্ৰেকফাষ্ট খাইছে। ৰাতিপুৱা উঠি কি খাইছে? ব্ৰেকফাষ্ট। সি ইজ ৰেডি ফৰ স্কুল তাই স্কুল যোৱাৰ কাৰণে ৰেডি হৈছে। তাৰপিছত সি চেজ গুড বাই মানে সি চেজ মানে তাই কৈছে। কি কৈছে? গুড বাই টু হাৰ মাদাৰ এণ্ড গ্ৰাণ্ড পেৰেণ্টছ। টু হাৰ মাদাৰ মানে মা। তাইৰ মাক কি কৈছে? গুড বাই। আৰু কাক গুড বাই কৈছে? এণ্ড গ্ৰাণ্ড পেৰেণ্টছ মানে হৈছে ককা আৰু আইতাক কি কৈছে? গুড বাই। এভৰি ওৱান ব্লেজেছ হাৰ। এভৰি ওৱান মানে প্ৰত্যেকে মানে সকলোৱে, ব্লেজেছ মানে আশীৰ্বাদ দিছে। হাৰ মানে তাইক মানে প্ৰত্যেকে তাইক আশীৰ্বাদ দিছে। ইলি গোজ টু স্কুল উইথ হাৰ ফাদাৰ হেপলি। ইলি গোজ টু স্কুল মানে ইলিয়ে স্কুললৈ গৈছে। উইথ হাৰ ফাদাৰ তাইৰ দেউতাকৰ সৈতে। হেপলি মানে আনন্দেৰে। ইলিয়ে তাইৰ দেউতাকৰ সৈতে আনন্দেৰে স্কুললৈ গৈছে। তোমালোকৰ কিতাপত ছবি দি আছে, তোমালোকে ছবিবোৰ ভালদৰে চাবা। ছবিবোৰ চালে তোমালোকে ষ্টৰিটো ভালদৰে বুজিবা। তাৰপিছত নাম্বাৰ বি কি কৈছে লেটছ টক এবাউট দ্য ষ্টৰি। লেটছ টক মানে আহা আমি কথা পাতো। এবাউট দ্য ষ্টৰি মানে গল্পখনৰ বিষয়ে। মানে তোমালোকক ইয়াত প্ৰশ্ন কৈছে, তোমালোকে এইবোৰ মুখেৰে উত্তৰ দিব লাগিব। নাম্বাৰ 1 কি কৈছে হু ইজ গেটিং ৰেডি ফৰ স্কুল মানে স্কুল যোৱাৰ কাৰণে কোনে ৰেডি হৈছে? এইটোৰ উত্তৰ হ'ব কি? ইলি। কোনে ৰেডি হৈছে? ইলি। ইলি ইজ গেটিং ৰেডি ফৰ স্কুল মানে ইলিয়ে স্কুল যোৱাৰ কাৰণে ৰেডি হৈছে। তাৰপিছত নাম্বাৰ 2 কি কৈছে হোৱাই ডাজ ইলি ৱেক আপ আৰ্লি মানে ইলিয়ে কিয় ৰাতিপুৱাতে উঠিছে? এইটোৰ উত্তৰ হ'ব ইলি ৱেকস আপ আৰ্লি বিকজ টুডে ইজ হাৰ ফাৰ্ষ্ট ডে এট স্কুল মানে ইলিয়ে ৰাতিপুৱাতে টোপনিৰ পৰা উঠিছে কাৰণ আজি
তাইৰ বিদ্যালয়ত প্ৰথম দিন আজি মানে ইলিয়ে বিদ্যালয়ত প্ৰথম যাব তাৰ পিছত নাম্বাৰ 3 কি কৈছে why does Ili's mother buy her a school bag মানে ইলিৰ মাকে তাইৰ কাৰণে কিয় স্কুল বেগ কিনি আনিছে এটোৰ উত্তৰ হ'ব Ili's mother buys her a school bag to bring book মানে ইলিৰ মাকে ইলিৰ কাৰণে কি আনিছে এটা স্কুল বেগ আনিছে কি আনিছে to bring books মানে কিতাপ লোৱাৰ কাৰণে বেগত কিতাপ লৈ স্কুল লৈ যাব তাৰ পিছত নাম্বাৰ 4 কি কৈছে who blesses Ili on the first day of her school মানে ইলিয়ে প্ৰথম দিন বিদ্যালয়ত যাওতে তাক কোনে কোনে কি আশীৰ্বাদ দিছিল কোনে দিছিল সকলোৱে এটো কি হ'ব everyone blesses Ili on the first day of her school মানে প্ৰত্যেকে ইলিক বিদ্যালয়ত প্ৰথম দিন যাওতে আশীৰ্বাদ দিছিল তাৰ পিছত নাম্বাৰ 5 কি কৈছে who takes Ili to school মানে ইলিক বিদ্যালয়লৈ কোনে লৈছিল her father মানে তাইৰ দেউতা মানে কি হ'ব father takes Ili to school মানে দেউতাকে ইলিক বিদ্যালয়লৈ লৈ গৈছিল তাৰ পিছত নাম্বাৰ 6 কি কৈছে talk with your friends মানে talk মানে হৈছে কথা পাতা with your friends মানে তোমাৰ বন্ধুৰ লগত কি কথা পাতা friends মানে হৈছে বন্ধু নাম্বাৰ 1 কি কৈছে do you like coming to school মানে তুমি স্কুলত আহি ভাল পোৱা নে বেয়া পোৱা মই লিখিছো yes মানে হয় I like coming to school মই স্কুল লৈ আহি ভাল পাওঁ তাৰ পিছত নাম্বাৰ 2 কি কৈছে with whom do you come to school with whom মানে কাৰ সৈতে do you come to school মানে বিদ্যালয়লৈ আহা তুমি কাৰ সৈতে বিদ্যালয়লৈ আহা এইটো মই লিখিছো I come to school মানে মই স্কুলত আহো with my friends মানে মোৰ বন্ধুবোৰৰ সৈতে মানে মই মোৰ বন্ধুবোৰৰ সৈতে স্কুললৈ আহো তাৰ পিছত নাম্বাৰ 3 কি কৈছে what do you bring in your school bag মানে what do you bring মানে তুমি কি আনা bring মানে হৈছে আনা in your school bag তোমাৰ স্কুল বেগত তুমি কি আনা এটো মই লিখিছো I bring books মই কি আনো কিতাপ আনো books মানে হৈছে কিতাপ in my school bag মোৰ স্কুল বেগত কি আনো মই books আনো মানে কিতাপ আনো তাৰ পিছত নাম্বাৰ 3 কি কৈছে look at the pictures মানে ছবিবোৰলৈ চোৱা and arrange them আৰু হিয়তক সজোৱা in sequence মানে ক্ৰমত write 1 2 3 4 in the given circles তোমালোকে এই ছবিবোৰ চাই তোমালোকে কোনটো কাম আগত কৰে কোনটো পাছত কৰে এইবোৰ সজাই 1 2 3 4 নাম্বাৰ দিব লাগিব প্ৰথমে ব্ৰাশ কৰো তাৰ পিছত আমাৰ ককা আইতা গ্ৰান্ড পেৰেন্টছক কি কৰো প্ৰণাম কৰো তাৰ পিছত আমি বাটেৰে খুস্কাৰি বিদ্যালয়লৈ যাও তাৰ পিছত স্কুল ছুটি হোৱাৰ পিছত আমি ঘৰলৈ উভতি আহো এটো 1 2 3 4 তোমালোকে এনেকৈ লিখিবা এইবোৰ তাৰ পিছত নাম্বাৰ 12 কি কৈছে লেটস লিসেন মানে আহা আমি শুনো এন্ড ৰিপিট আৰু বাৰে বাৰে কও এটো হৈছে কি ইউনিফৰ্ম মানে হৈছে আমি যে ইউনিফৰ্ম পিন্ধি স্কুললৈ যাও এটো হৈছে কি ইউনিফৰ্ম মানে এটো হৈছে কি ব্ৰাছ তাৰ পিছত এটো হৈছে স্কুল এটো হৈছে বেগ এটো হৈছে ফাদাৰ মানে আমাৰ দেউতা তাৰ পিছত মাদাৰ মানে মা তাৰ পিছত গ্ৰান্ডফাদাৰ মানে ককাকক ইংৰাজীত কি কয় গ্ৰান্ডফাদাৰ তাৰ পিছত গ্ৰান্ডমাদাৰ মানে আইতা